हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेनर সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো। আজি মই লৈ আহিছো ক্লাছ 10 ৰ সোশ্যাল সায়েন্সৰ কোৱেশ্চন পেপাৰ যি এক্সাম ৰিসেন্টলি যোৱাকালি হৈ গৈছে। সো এই কোৱেশ্চন পেপাৰটো মোক মোৰ এজন ভাইটি আৰু লগতে ষ্টুডেন্ট অসীম ৰিমালে দিছে। সো তেওঁক মই অশেষ ধন্যবাদ দিছো। সো বলক আমি প্ৰথমতে গুটেকেৰা এমসিকিউ এনসাৰবোৰ চাই লওঁ আৰু আপোনালোকে মেচ কৰি ল'ব যে আপোনালোকে কিমান মাৰ্কস পালে আৰু কাইন্ডলি আপোনালোকে কমেন্ট সেকশন জনাব বুলি মই আশা ৰাখিলো। সো বলক আজি ভিডিওটো আৰম্ভ কৰোঁ। গতিকে এই কোৱেশ্চন পেপাৰটো আপোনাৰ শোণিতপুৰ ডিস্ট্ৰিক্টৰ যোৱাকালি হৈ যোৱা সোশ্যাল সায়েন্সৰ কোৱেশ্চন পেপাৰ হয়। সো প্ৰথমতে আমি এমসিকিউ চাম। কোৱেশ্চন নম্বৰ 1 আছে দ্য ট্ৰিটি অফ ইয়ান্ডাবু ওয়াজ সাইন অন ড্যাশ। সো এই চাৰিটা অপচন দিয়া হৈছে। সো এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন ডি, দ্যাট মিন্স 24 ফেব্ৰুৱাৰী 1826 মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যন আছে কাজিৰঙা ন্যাশনাল পাৰ্ক ইজ এ ড্যাশ, অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হ'ল ড্যাশ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি, দ্যাট মিন্স নেশ্যনেল ৰিচোৰ্চ, অৰ্থাৎ জাতীয় সম্পদ। সো আই হোপ তোমালোকে এইটোৱে টিক কৰি আহিছা। যিসকলে এইটো টিক কৰি আহিছে তেওঁলোকে 1 মাৰ্কস পালে। সো কংগ্ৰেচুলেশ্যনছ। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 3 লৈ। সো তোমালোকে মোৰ মাতটো ইগনোৰ কৰিবা কাৰণ মোক মানে বেমাৰ অলপ হৈ আছোঁ, জ্বৰ চৰ্দি। সো কুৱেশ্যন নম্বৰ 3 আছে পাৰ্মানেণ্ট প্ৰেচিডেণ্ট অফ কনষ্টিটিউশ্যনেল এছেম্বলি ওয়াজ ড্যাশ, অৰ্থাৎ সংবিধান সভাৰ স্থায়ী সভাপতি আছিল ড্যাশ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি, দ্যাট মিন্স ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 4 আছে দ্য ফাৰ্ষ্ট বেংক ছেট আপ ইন আছাম ইন 1926 ইজ ড্যাশ, অৰ্থাৎ অসমত 1926 চনত স্থাপন হোৱা প্ৰথমটো বেংকটো হ'ল ড্যাশ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন সি, দ্যাট মিন্স গুৱাহাটী বেংক মনত ৰাখিবা। এইটো অসমৰ প্ৰথম প্ৰাইভেট বেংক আছিলে যি নেকি 1926 চনত এষ্টাব্লিছ হৈছিলে। কুৱেশ্যন নম্বৰ 5 আছে ইন উইচ কাউণ্ট্ৰি ডিড গান্ধী ফাৰ্ষ্ট এপ্লাই দ্য টেকনিক অফ সত্যাগ্ৰহ, অৰ্থাৎ গান্ধীজীয়ে সত্যাগ্ৰহ শব্দটো প্ৰথমে ক'ত ব্যৱহাৰ কৰিছিল। গতিকে ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে যেনে ইংলেণ্ড, সাউথ আফ্ৰিকা, USA আৰু ইজিপ্ট। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি, দ্যাট মিন্স সাউথ আফ্ৰিকা মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 6 আছে ডাণ্ডি মাৰ্চ ৱাজ লঞ্চড বাই গান্ধী অন ড্যাশ, অৰ্থাৎ গান্ধীয়ে দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল ড্যাশ। তেওঁ কিমান চনত দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল বুলি আমাক সোধা হৈছে। সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন এ, অৰ্থাৎ 12 মাৰ্চ 1930 মনত ৰাখিবা। আৰু কেতিয়াবা তোমালোকক এক্সামত আহিব পাৰে যে এনুৱেল এক্সামত, আৰু লগত তোমালোকে চাবা যে দাণ্ডি যি যাত্ৰা আছে ইয়াত তোমালোকৰ সাবৰমতী আশ্ৰমৰ পৰা যি দাণ্ডি আছিলে তালৈকে দূৰত্ব আছিলে 385 কিলোমিটাৰ। এইটো তোমালোকে চাবা, ইয়াৰ পৰাও নিশ্চয় কুৱেশ্যন আহিব পাৰে। বা তোমালোক কেতিয়াবা আহিব পাৰে যে ভাৰতৰ সাবৰমতী আশ্ৰম ক'ত অৱস্থিত বুলি সুধিব পাৰে। সো সেইটো হ'ব আহমেদাবাদ, গুজৰাট মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 7 আছে হুইচ অফ দ্য ফলোয়িং এনিমেলছ ইজ এবাউট টু বি এক্সটিংক্ট, অৰ্থাৎ তলৰ কোনটো বিলুপ্ত প্ৰায় প্ৰাণী। সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি, দ্যাট মিন্স পিগমি হক মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 8 আছে দ্য চাৰকাৰীয়া কমিশ্যন ৱাজ ছেট আপ ইন ড্যাশ, অৰ্থাৎ চাৰকাৰীয়া আয়োগ গঠন হৈছিল ড্যাশ। গতিকে চাৰিটা অপশ্যন দিয়া হৈছে। সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন সি, দ্যাট মিন্স 1983। কুৱেশ্যন নম্বৰ 9 আছে দ্য হেডকোৱাৰ্টাৰ অফ নাবাৰ্ড ইজ ড্যাশ, অৰ্থাৎ নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বুলি আমাক সোধা হৈছে। সো এইটো খুব ইজি কুৱেশ্যন হয়। এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন এ, দ্যাট মিন্স মুম্বাই। কুৱেশ্যন নম্বৰ 10 আছে ইন হেভিং দ্য কনচেপ্ট অফ সত্যাগ্ৰহ গান্ধী ৱাজ ইনফ্লুৱেঞ্চড বাই দ্য ৰাইটিং অফ ড্যাশ, অৰ্থাৎ সত্যাগ্ৰহ ধাৰণাটো গ্ৰহণ কৰোঁতে গান্ধীজী কাৰ লেখনিৰ দ্বাৰা প্ৰভাৱিত হৈছিল। গতিকে চাৰিটা অপশ্যন দিয়া হৈছে। সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন সি, দ্যাট মিন্স টলষ্টয় এণ্ড থৰু। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 11 লৈ। ইয়াত দিয়া আছে যে IUCN ৱাজ ফৰ্মড ইন ড্যাশ, অৰ্থাৎ IUCN গঠিত হৈছিল ড্যাশ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন সি, দ্যাট মিন্স 1948। গতিকে যিসকলে অপচন সি লিখিছিলে তেওঁলোকে 1 মাৰ্কস পালে। কংগ্ৰেচুলেশ্যনছ। কুৱেশ্যন নম্বৰ 12 আছে
হুইচ অফ দ্য ফলোয়িং ইজ নন রিনিউয়েবল রিসোর্সেস, অর্থাৎ তলৰ কোনবিধ অনবীকৰণযোগ্য সম্পদ। এইটো খুব ইজি কুৱেশ্যন হয়। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দ্যাট মিনছ মিনাৰেল অইল, অৰ্থাৎ খনিজ তেল। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 13লৈ। দিয়া আছে যে হু ৰিনাউন্স হিজ নাইটহুডছ ইন প্ৰটেষ্ট এগেইনষ্ট দ্য জালিয়ানৱালা বাগ মাছাকাৰ, অৰ্থাৎ জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত কোনে নাইটহুড উপাধি পৰিত্যাগ কৰিছিল। সো ইয়াত তোমালোকৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে ৰবীন্দ্ৰনাথ টেগৰ, আশুতোষ মুখাৰ্জী, মহাত্মা গান্ধী আৰু লালা লাজপত ৰায়। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, দ্যাট মিনছ ৰবীন্দ্ৰনাথ টেগৰ। ইয়াত ৰবীন্দ্ৰনাথ হৈছে ৰবীন্দ্ৰনাথ কৈ ল'বা তোমালোকে, হয় নহয়। কুৱেশ্যন নম্বৰ 14 আছে when was the cabinet mission sent to India by the British government, অৰ্থাৎ ব্ৰিটিছ চৰকাৰে কেবিনেট মিছন কেতিয়া ভাৰতলৈ পঠিয়াইছিল। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, দ্যাট মিনছ মাৰ্চ 1946। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 15 আছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ প্ৰাইমেৰী অকুপেশ্যন, অৰ্থাৎ তলৰ কোনটো প্ৰাথমিক বৃত্তিৰ অন্তৰ্গত নহয়। গতিকে ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে, যেনে ফিচিং, ফৰেষ্ট ৰিচোৰ্চ কালেকশ্যন, মেনুফেকচাৰিং প্ৰচেছ আৰু এগ্ৰিকালচাৰেল এক্টিভিটি। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, দ্যাট মিনছ মেনুফেকচাৰিং প্ৰচেছ, কাৰণ মেনুফেকচাৰিং প্ৰচেছ হ'ল তোমালোকৰ ছেকেণ্ডেৰী অকুপেশ্যন। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 16লৈ। ইয়াত দিয়া আছে যে দ্য ফাদাৰ অফ মডাৰ্ণ ইকনমিক জিঅ'গ্ৰাফি ইজ ডেছ, অৰ্থাৎ আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কোন। গতিকে ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে, গতিকে কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, দ্যাট মিনছ জৰ্জ চিজহোম। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 17লৈ। ইয়াত দিয়া আছে যে দ্য ফেডাৰেল ছিষ্টেম ৱাজ ফাৰ্ষ্ট ইণ্ট্ৰডিউচ ইন ডেছ, অৰ্থাৎ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰথম প্ৰৱৰ্তন হৈছিল ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দ্যাট মিনছ USA। আৰু কেতিয়া হৈছিল বুলি ক'লে 1789ত। মনত ৰাখিবা, কেতিয়াবা চনো আহিব পাৰে, হয় নহয়। কুৱেশ্যন নম্বৰ 18 আছে হুইচ অফ দ্য ফলোয়িং চেণ্ট্ৰেল বেংক ইজ দ্য ৱৰ্ল্ডছ অল্ডেষ্ট চেণ্ট্ৰেল বেংক, অৰ্থাৎ তলৰ কোনটো বিশ্বৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংক। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দ্যাট মিনছ ৰিস্ক বেংক অফ ছুইডেন। মনত ৰাখিবা। আৰু এইটো ইষ্টাব্লিছ হৈছিলে 1668ত। কাইণ্ডলি তোমালোকে লিখি ল'বা। কুৱেশ্যন নম্বৰ 19 আছে হু ৱাজ নউন এজ ফ্ৰণ্টিয়াৰ গান্ধী, অৰ্থাৎ সীমান্ত গান্ধী নামেৰে পৰিচিত ব্যক্তিগৰাকী কোন। এইটো খুবেই ইজি কুৱেশ্যন হয়, এইটো বাৰে বাৰে আহি থাকে। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, দ্যাট মিনছ খান আব্দুল গাফাৰ খান। কুৱেশ্যন নম্বৰ 20 আছে দ্য লেণ্ড কম্পনেণ্ট অফ দ্য আৰ্থ কম্প'জ অফ ৰক চইলছ মিনাৰেলছ এক্সেট্ৰা ফ্ৰম দ্য ডেছ, অৰ্থাৎ শিল, মাটি, মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ ভাগটো হ'ল ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দ্যাট মিনছ লিথোস্পিয়াৰ, অৰ্থাৎ স্থলমণ্ডল। কুৱেশ্যন নম্বৰ 21 আছে ৱেন ডিড দ্য চাউৰি চাউৰা ভাইলেন্স টেক প্লেচ, অৰ্থাৎ চৌৰি চাউৰা হিংসাত্মক ঘটনা কেতিয়া সংঘটিত হৈছিল। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ 5 ফেব্ৰুৱাৰী 1922। মনত ৰাখিবা। আৰু কেতিয়াবা আহি পাৰে চৌৰি চাউৰা যি ভাইলেন্স হৈছিলে সেইটো ক'ত হৈছিল বুলি ক'লে উত্তৰ প্ৰদেশত। মনত ৰাখিবা। চৌৰি চাউৰা হ'ল উত্তৰ প্ৰদেশৰ এখন গাঁও। কুৱেশ্যন নম্বৰ 22 আছে হুইচ অফ দ্য ফলোয়িং ইজ এন এবায়টিক ৰিচোৰ্চ, অৰ্থাৎ তলৰ কোনবিধ অজীৱীয় সম্পদ। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, দ্যাট মিনছ এয়াৰ। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 23 আছে ৱেন ৱাজ স্লেভেৰী বেণ্ড ইন আছাম, অৰ্থাৎ অসমত দাস প্ৰথাৰ কেতিয়া বিলুপ্তি ঘটিছিল। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দ্যাট মিনছ ইন 1843। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 24লৈ। ইয়াত দিয়া আছে যে ফাংচনেলিটি এণ্ড ইউটিলিটি আৰ দ্য টু কোৱালিটিজ ৰিকুৱাৰ্ড টু বি এ ৰিচোৰ্চ, হু ছেইড দিছ, অৰ্থাৎ কাৰ্যকাৰিতা আৰু উপকাৰিতা এই গুণ দুটা কোনো এবিধ বস্তু সম্পদ হ'বলৈ প্ৰয়োজন। এই কথাষাৰ কোনে কৈছে বুলি আমাক সুধিছে। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দ্যাট মিনছ জৰ্জ চিজহোম। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 25লৈ। ইয়াত দিয়া আছে যে হু প্ৰিচাইডেড অভাৰ দ্য ফাৰ্ষ্ট মিটিং অফ দ্য কনষ্টিটিউশ্যনেল এছেম্বলি, অৰ্থাৎ সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কোনে কৰিছিল। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ ডক্টৰ সচিদানন্দ সিনহা।
মনত ৰাখিবা। Question number 26 আছে the peasant revolt which took place in the year 1861 is dash অৰ্থাৎ 1861 চনত সংঘটিত হোৱা কৃষক বিদ্ৰোহ হ'ল ডেছ। গতিকে এই চাৰিটা অপশ্যন দিয়া হৈছে। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ ফুলগুৰি ধাবা। কুৱেশ্যন নম্বৰ 27 আছে নেম দ্য বেংগলী মুক্তিয়াৰ হু হেল্প মণিৰাম দেৱান ইন কেলকাতা অৰ্থাৎ কলিকতাত মণিৰাম দেৱানক সহায় কৰা বেংগলী মুক্তিয়াৰগৰাকীৰ নাম কি। সে চাৰিটা অপশ্যন দিয়া হৈছে যেনে ৰাজবিহাৰী মালিক, আশুতোষ মালিক, মধু মালিক আৰু ননদা এবক। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি দ্যাট মিনছ মধু মালিক। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 28লৈ। দিয়া আছে যে দ্য গেছ উইচ হেজ মেড হাইয়েষ্ট কণ্ট্ৰিবিউশ্যন টু গ্ল'বেল ৱাৰ্মিং অৰ্থাৎ তলত উল্লেখ কৰা কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিত আটাইতকৈ বেছি পৰিমাণে বৰঙণি আগবঢ়ায়। সে চাৰিটা অপশ্যন দিয়া হৈছে যেনে মিথেন, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন, নাইট্ৰাছ অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ কাৰ্বন ডাই অক্সাইড। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 29লৈ। ইয়াত দিয়া আছে যে এচিড ৰেইন ইজ কজ ডেছ অৰ্থাৎ এচিড বৰষুণৰ কাৰণ হ'ল ডেছ। গতিকে চাৰিটা অপশ্যন দিয়া হৈছে। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি দ্যাট মিনছ ছালফাৰ ডাই অক্সাইড এণ্ড নাইট্ৰজেন ডাই অক্সাইড। কুৱেশ্যন নম্বৰ 30 আছে বেংগল ৱাজ পাৰ্টিশ্যন ডিউৰিং দ্য টাইম অফ ভাইচৰয় ডেছ অৰ্থাৎ কোনগৰাকী ভাইচৰয়ৰ শাসনকালত বংগভংগ হৈছিল। চ' এই চাৰিটা অপশ্যন দিয়া হৈছে। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি দ্যাট মিনছ লৰ্ড কাৰ্জন। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 31 আছে দ্য এলাহাবাদ ট্ৰিটি ৱাজ চাইন বিটুইন ডেছ অৰ্থাৎ এলাহাবাদ সন্ধি স্বাক্ষৰিত হৈছিল ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ দ্যাট মিনছ মোগল এম্পায়াৰ বাহাদুৰ শ্বাহ এণ্ড ৰবাৰ্ট ক্লাইভ। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 32লৈ। দিয়া আছে যে দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট ক্ৰিয়েটেড দ্য ষ্টেট আছাম অন ডেছ অৰ্থাৎ ব্ৰিটিছ চৰকাৰে অসম নামৰ প্ৰদেশখন গঠন কৰিছিল ডেছ। গতিকে চাৰিটা অপশ্যন দিয়া হৈছে। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ দ্যাট মিনছ 7 ফেব্ৰুৱাৰী 1874। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 33লৈ। দিয়া আছে যে দ্য ইনক্ৰিজ অফ গ্ল'বেল ৱাৰ্মিং ইজ এ ডেছ অৰ্থাৎ গোলকীয় উত্তাপ বৃদ্ধি হ'ল এটা ডেছ সমস্যা। গতিকে ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে যেনে লোকেল প্ৰব্লেম দ্যাট মিনছ স্থানীয় সমস্যা, ৰিজনেল প্ৰব্লেম আঞ্চলিক সমস্যা, ইণ্টাৰনেশ্যনেল প্ৰব্লেম আন্তৰ্জাতিক সমস্যা আৰু পাৰ্চনেল প্ৰব্লেম দ্যাট মিনছ ব্যক্তিগত সমস্যা। গতিকে কুৱেশ্যন নম্বৰ 33ৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি দ্যাট মিনছ ইণ্টাৰনেশ্যনেল প্ৰব্লেম। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 34 আছে দ্য প্ৰপৰ্চন অফ কাৰ্বন ডাই অক্সাইড ইন এটমস্ফিয়াৰ ইজ ডেছ অৰ্থাৎ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হ'ল ডেছ। গতিকে এইটো খুবেই ইজি কুৱেশ্যন হয়, এইটো বাৰে বাৰে আহি থাকে হয় নহয়। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি দ্যাট মিনছ 0.035%। কুৱেশ্যন নম্বৰ 35 আছে ইণ্ডিয়া হেজ বিন ডিক্লেয়াৰ্ড এজ এ ইউনিয়ন অফ ষ্টেটছ ইন ডেছ অৰ্থাৎ ভাৰতক এখন ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ দ্যাট মিনছ আৰ্টিকেল নম্বৰ 1 অৰ্থাৎ 1 নং অনুচ্ছেদত এই কথাষাৰ উল্লেখ আছে বুলি কৈছে হয় নহয়। কুৱেশ্যন নম্বৰ 36 আছে হু ৱাজ ডিক্লেয়াৰ্ড এজ দ্য কিং অফ মণিপুৰ ইন ছেপ্টেম্বৰ 1891 অৰ্থাৎ 1891 চনত কাক মণিপুৰৰ ৰজা হিচাপে ঘোষণা কৰা হৈছিল। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ সুৰা চন্দ্ৰ। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 37লৈ। দিয়া আছে যে হু ৰট দ্য এপ্লিকেশ্যন টু মফেট মিলছ এগেইনষ্ট ফিক্সেশ্যন অফ হাইলেণ্ড ৰেভিনিউ ফৰ দ্য এছামিজ পিজেণ্টছ অৰ্থাৎ ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভূমি ৰাজহ যে অসমীয়া কৃষকে দিব পৰাতকৈ বহু বেছি আছিল। এই কথা কোনে মফেট মিলছক লিখিতভাৱে জনাইছিল। গতিকে ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে যেনে মণিৰাম দেৱান, পিয়লি বৰুৱা, মহাত্মা গান্ধী আৰু আনন্দৰাম ঢেকিয়াল ফুকন। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি দ্যাট মিনছ আনন্দৰাম ঢেকিয়াল ফুকন। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 38লৈ। দিয়া আছে যে দ্য এৰিয়া অফ বেংগল ইন 1874 ৱাজ ডেছ অৰ্থাৎ বংগ প্ৰদেশৰ সৰ্বমুঠ মাটিকালি আছিল ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি দ্যাট মিনছ 2,53,000 স্কুৱেৰ মাইল। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 39লৈ। ইয়াত দিয়া আছে যে নেম দ্য মেগাজিন এডিটেড বাই কৃষ্ণ কুমাৰ মিত্ৰ
অৰ্থাৎ কৃষ্ণ কুমাৰ মিত্ৰৰ দ্বাৰা সম্পাদিত পত্ৰিকাখনৰ নাম কি? সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, দ্যাট মিনছ সঞ্জীৱনী। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 40 লৈ। ইয়াত দিয়া আছে যে হাউ মেনি মিলিয়ন স্পেচিছ অফ প্লাণ্টছ এণ্ড এনিমেলছ হেভ বিন আইডেণ্টিফাইড ইন দ্য বায়'স্ফিয়াৰ ছ' ফাৰ। অৰ্থাৎ জীৱমণ্ডলত এতিয়ালৈকে কিমান নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে? সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, দ্যাট মিনছ 1.55 নিযুত। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 41 আছে এট প্ৰেজেণ্ট এৰাউণ্ড ডেছ অফ দ্য লেণ্ড ছাৰ্ফেচ ইজ এফেক্টেড বাই ডিজাৰ্টিফিকেশ্যন। এইটো বাৰে বাৰে মই কৈছিলোঁ, এই কুৱেশ্যনটো আহিছে হয় নহয়? সো এইটো গোটেইকেইটা যিমান মানে ডিষ্ট্ৰিক্ট আছে সকলোতে এই কুৱেশ্যনটো কমন আছে। সো আমাক কি কৈছে যে বৰ্তমান পৃথিৱীৰ স্থলভাগৰ ডেছ ভূমি মৰুকৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে। সো চাৰিটা অপশ্যন দিয়া হৈছে যেনে 25%, 28%, 35% আৰু 40%। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, দ্যাট মিনছ 35%। কুৱেশ্যন নম্বৰ 42 আছে দ্য মেগাজিন বন্দে মাতৰম ৱাজ এডিটেড বাই ডেছ। অৰ্থাৎ বন্দে মাতৰম আলোচনীখনৰ সম্পাদনা কৰিছিল ডেছ। সো ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে যেনে ৰবীন্দ্ৰনাথ টেগৰ, কুমুদিনী মিত্ৰ, সৰলা দেৱী চৌধুৰী আৰু অৰবিন্দ ঘোষ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, দ্যাট মিনছ অৰবিন্দ ঘোষ। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 43 আছে দ্য ফাৰ্ষ্ট প্ৰটেষ্ট মিটিং এগেইনষ্ট দ্য পাৰ্টিশ্যন অফ বেংগল ৱাজ হেল্ড এট ডেছ অন 14 জুলাই 1905। অৰ্থাৎ বংগ বিভাজনৰ বিৰুদ্ধে প্ৰথমখন প্ৰতিবাদী সভা 1905 চনৰ 14 জুলাই তাৰিখে ডেছ অনুষ্ঠিত হৈছিল। মানে কোনখন জেগাত হৈছিল বুলি আমাক সুধিছে। সো ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে যেনে চিলহেট, চিটাগং, কেলকাতা আৰু খুলনা বাগাৰাবাৰী। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, দ্যাট মিনছ খুলনা বাগাৰাবাৰী। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 44 আছে ইডবি ৱাজ ছেট আপ ইন ডেছ। অৰ্থাৎ ইডবি বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি আমাক সুধিছে। সো ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে যেনে 1964, 1965, 1968 আৰু 1984। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, দ্যাট মিনছ 1964। মনত ৰাখিবা। এতিয়া আমি আগবাঢ়িছোঁ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ছ'চিয়েল ছায়েন্সৰ অন্তিম MC কুৱেশ্যনলৈ। ইয়াত দিয়া আছে যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৱাজ ছেট আপ ইন ডেছ। অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা হৈছিল ডেছ। অৰ্থাৎ কিমান চনত প্ৰতিষ্ঠা হৈছিল বুলি আমাক সুধিছে। সো ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে যেনে 1932, 1934, 1935 আৰু 1938। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, দ্যাট মিনছ 1935। মনত ৰাখিবা। গতিকে এয়া আছিল শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ। সো আই হোপ তোমালোকে নিজৰ কুৱেশ্যন এনচাৰৰ সৈতে ভিডিঅ'ৰ এনচাৰবোৰ মেচ কৰিছা। সো কাইণ্ডলি তোমালোকে কিমান মাৰ্কছ পাবা MCQত জনাবা। সো লগ পাম মই এটি ভিডিঅ'লৈ। তেতিয়ালৈকে পঢ়ি থাকা, শিকি থাকা। সো ওৱান্স এগেইন থেংক ইউ ছ' মাছ এণ্ড অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং এক্সামছ।